খাদ্য খোৱাৰ সময়ত আপোনাৰো ঘনাই পানী খোৱাৰ অভ্যাস আছে নেকি? আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত কিয় পানী খাব নালাগে আপুনি জানেনে? ইয়াৰ দ্বাৰা স্বাস্থ্যৰ কেনেধৰণৰ ক্ষতি হয়? আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে মানুহে খাদ্য খোৱাৰ আগতে আৰু পিছত পানী সেৱন নকৰিবলৈ পৰামৰ্শ দিয়ে। এই কথা কোৱা হৈছে কাৰণ এনে কৰিলে আপুনি খাদ্যৰ সম্পূৰ্ণ সুফল নাপায় আৰু ই আপোনাৰ পেটটো সঠিকভাৱে ভৰাই তোলে। বৰঞ্চ ই স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। যিহেতু আমাৰ স্বাস্থ্যৰ বাবে পানী অতিকৈ গুৰুত্বপূৰ্ণ, কিন্তু পানী খোৱাৰ যদি সঠিক সময় নহয় তেন্তে ইয়াৰ ফলত ক্ষতি হ'ব পাৰে। কিছুমান মানুহৰ খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ অভ্যাস থাকে কাৰণ ইয়াৰ ফলত পানী গিলিবলৈ সহজ হয়। আপুনি এই অভ্যাস স্বাস্থ্যৰ বাবে ভাল বুলি ভাবে, কিন্তু ই আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। বহুতৰে খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ অভ্যাস আছে। বহু লোকৰো এনে অৱস্থা, খাদ্য শেষ হোৱাৰ লগে লগে এগিলাচ ভৰ্তি পানী খায়। কিন্তু জানেনে, এইটো স্বাস্থ্যৰ বাবে একেবাৰে ভাল নহয়। আপোনাৰ এই অভ্যাসে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। এনেদৰে খাদ্যৰ লগত পানী খালে খাদ্যৰ পৰা কোনো লাভালাভ নহয়। সেয়ে সদায় খাদ্য খোৱাৰ ঠিক আগতে আৰু লগে লগে পানী খোৱাৰ পৰা বিৰত থকাটো বাঞ্ছনীয়। অৱশ্যে খোৱাৰ মাজে মাজে এঢোক বা দুঢোক পানী খাব লাগে। গতিকে আজিৰ এই প্ৰতিবেদনত চাওঁ আহক, আহাৰ গ্ৰহণ কৰাৰ আগতে বা পাছতে লগে লগে পানী সেৱনে আমাৰ স্বাস্থ্যত কেনেদৰে ক্ষতি কৰে। সৰ্বপ্ৰথমে হৈছে পুষ্টিৰ অভাৱ। যেতিয়া পেটত খাদ্য সঠিকভাৱে হজম নহয়, তেতিয়া ইয়াৰ পৰা পোৱা পুষ্টি শৰীৰত শোষিত নহয়। ইয়াৰ বাবে শৰীৰত পুষ্টিৰ অভাৱ হ'ব পাৰে। দ্বিতীয়তে, বদহজম। খাদ্য খোৱাৰ সময়ত পানী খালে বদহজম হ'ব পাৰে। কাৰণ পানী খোৱাৰ ফলত যি খালে হজম নোহোৱাকৈ নলীৰ মাজেৰে গতি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত বদহজমৰ সমস্যাৰ সৃষ্টি হয়। তৃতীয়তে, পেট ফুলা। বহুতে খাদ্যৰ লগত পানী খালে পেটটো যথেষ্ট ফুলি আহে। এই কাৰণেই এজনে সদায় অতি গধুৰ আৰু ফুলা অনুভৱ কৰে। ইয়াৰ উপৰিও অস্বস্তি অনুভৱ কৰে। চতুৰ্থতে, এচিডিটি। খাদ্যৰ লগত এনেদৰে সেৱন কৰিলে পেটৰ গেছ বা হাৰ্ডৱাৰ্ম হ'ব পাৰে। ইয়াৰ ফলত মানুহ অতি অস্থিৰ হৈ পৰে। মানুহৰ টেঙা বেলচিং, বমি আৰু মূৰৰ বিষ আদি সমস্যাও হ'ব পাৰে। সেয়েহে এনেবোৰ কাৰণৰ বাবে সাধাৰণতে প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই খাদ্য খোৱাৰ লগে লগে পানী খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে। খাদ্য খোৱাৰ আধা ঘণ্টাৰ পিছতহে পানী খালে ভাল। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব আৰু হজম শক্তিও ভাল হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।